বন্ধুসকল আশা কৰোঁ আপোনালোক সবে ভালে আছে। আজি পুনৰাই মই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। মই প্ৰথমতে হাতিম আলিজ লাইভ চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। এটা শ্বেয়াৰৰ কাৰণে 2025 বৰ্ষত দাদা বাইদেউসকলে যাতে আমাৰ অসমীয়া মানুহখিনিয়ে যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি পাই থাকে। তো কথা হ'ল মই হাতিমা আজি পুনৰাই হাইব্ৰিড জাতৰ পটলৰ খেতিৰ ভিডিঅ' আপোনালোকলৈ পঠিয়াই দিলোঁ। আপোনালোকে এই পটলৰ খেতিৰ হাইব্ৰিড জাতৰ পটলৰ খেতিৰ ভিডিঅ' আজি চাই আশা কৰোঁ আপোনালোকে আৰু বেলেগ কোনো ধৰণৰ ভিডিঅ' পটলৰ খেতিৰ ভিডিঅ' আৰু চাব নালাগে। আজিৰ এই ভিডিঅ'টো চালে আপোনালোকে খেতি কৰাৰ পদ্ধতি জানিব বা বুজিব। তো আজি মই ডেলিভাৰী দিবলৈ গৈ আছোঁ পটলৰ শিপা, হাইব্ৰিড জাতৰ পটলৰ শিপা গোলাঘাটলৈ। তো মই গোলাঘাট বাইপাছত পঠিয়াই দিম, দাদাই গোলাঘাট বাইপাছৰ পৰা লৈ ল'ব। তো আপোনালোকে নিশ্চয় চাব পাৰিছে যিফালেদি আগবিলাক গৈ আছে বা আগবিলাক গৈছে সেইফালেই একদম পুৰা দমে পটলবিলাক লাগিছে, নতুন খেতি। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ পটলৰ শিপাৰ প্ৰয়োজন হৈছে বা আপোনালোকে লগাম বুলি ভাবিছে, খেতি কৰাৰ কাৰণে আপোনালোকেও ইচ্ছুক, তেনেহ'লে আপোনালোকে দেৰি নকৰিব। আগষ্ট ছেপ্টেম্বৰ এই মাহৰ পৰাই আমি খেতিত লতিবিলাক লগাবৰ কাৰণে প্ৰস্তুতি লওঁ। তো আপোনালোকৰ হাতত যথেষ্ট সময় আছে, আপোনালোকে এতিয়াৰ পৰাই আপোনালোকে খৰধৰ কৰক, খেতি কৰক, সফল হওক। মই এটা কথাই আপোনালোকৰ কাৰণে কৈ থাকোঁ প্ৰত্যেক দিনাই যে আমি নিজে খেতি কৰিম, নিজে উপাৰ্জন কৰিম, নিজে খাম। ইয়াত কোনেও আমাক বাধা দিয়াৰ কোনো অধিকাৰ নাই। সেইকাৰণে মই আপোনালোকক কওঁ আপোনালোকে কমেও 2 বিঘা, 1.5 বিঘা, 2.5 বিঘা এইখিনি হ'লেও মাটি আপোনালোকে খেতি কৰক। যদি আপোনালোকে শিক্ষিত নিবনুৱা হৈ আছে, তো মই অলৰেডি ইয়াত 1.5 বিঘা মাটি পটলৰ খেতি কৰিছোঁ। মই আপোনালোকক কৈ থাকোঁ চাওক দাদা বাইদেউসকল, আজিৰ ভিডিঅ' নহয় আগতে কৈছোঁ আপোনালোকে সময় নষ্ট নকৰিব, সময়ৰ মূল্য সময়ত দিয়ক। এই পদ্ধতিমতে যদি আপোনালোকেও কৰিব পাৰে, মই 1.5 বিঘা মাটিৰ পৰা এতিয়া 11-12 কুইণ্টেলকৈ পটল উঠাই আছোঁ। তো আপোনালোকেও নিশ্চয় উঠাব পাৰিব। আপোনালোকৰ খেতিটো যথেষ্ট ফলন লাগিব, আপোনালোকৰ যথেষ্ট টকা উপাৰ্জন কৰা ভাল এটা ৰাস্তা নিশ্চয় বিচাৰি পাব। আপোনালোকে মোক কোনফালে যাব দিব, যিফালে যাম সেইফালে পটল, কেৱল পটল চাব পাৰিছে, হাইব্ৰিড জাতৰ পটল। তো আপোনালোকৰ ফালে পটলৰ দাম কেনে আছে আপোনালোকে কমেণ্ট কৰি মোক জনাব। আশা কৰোঁ আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে ইচ্ছুক হ'ব। চাইছেনে, গছ নাই কেৱল পটল, যিফালে গছ গৈছে সিফালে পটল। চাইছে কি ধুনীয়াকৈ লাগিছে। এই খেতি কৰাৰ কাৰণে যদি ইচ্ছুক হৈছে তেনেহ'লে মই ইয়াত অলৰেডি 100 শিপা উঠাই ৰেডি কৰিলোঁ। তো কাইলৈ মৰ্ণিঙতে মই পঠিয়াই দিম। এতিয়া কিন্তু বৰষুণ মাৰি আছে, চাওক শিপাৰ ধৰণবিলাক চাওক কি ধুনীয়াকৈ শিপাবিলাক হেৰি হৈছে। এতিয়া কেৱল আপোনালোকে মাটিৰ তলত দিয়াৰ লগে লগে গছবিলাক ধুনীয়াকৈ গজালি মেলিব, আগতীয়াকৈ গছখিনি হৈ থাকিব। তো আপোনালোকৰ যদি তেনেকুৱা খেতি আপোনালোকে লগাব বুলি ভাবিছে তেনেহ'লে আপোনালোকে ততাতৈ কৰি আপোনালোকে খেতিত লগাবৰ কাৰণে প্ৰস্তুতি লওক। তো মই আপোনালোকৰ কাৰণে পঠিয়াই দিম। আপোনালোকৰ কিমান পিচ শিপা লাগে মই আপোনালোকৰ কাৰণে মই নাৰ্চাৰীৰ পৰা উঠাইখিনি ৰেডি কৰিম। 7002163162 আকৌ কৈছোঁ 7002163162 এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। মই অলৰেডি এই নাম্বাৰটো ডিছক্ৰিপশ্যন থাম্বনেইলতো লগাই দিছোঁ। এই নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব পাৰিব, এই নাম্বাৰত আপোনালোকে ফোনো মাৰিব পাৰিব। আপোনালোকে এই নাম্বাৰত যোগাযোগ কৰি আপোনালোকে আপোনালোকৰ যিমান পটলৰ শিপা লাগে আপোনালোকে মোক কি কৰিব লাগিব, অৰ্ডাৰ কৰিব লাগিব।
মই আপোনালোকক যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ 2025-26 বৰ্ষৰ কাৰণে মই আপোনালোকৰ কাৰণে আগ্ৰহী হৈ আছোঁ আপোনালোকে এনেকুৱা ধৰণৰ মোৰ দৰে খেতি কৰক মই যি পদ্ধতি মতে খেতি কৰিছোঁ আপোনালোকে সেই পদ্ধতি মতে কৰিব এতিয়া মই খেতিৰ ফালে গৈ আছোঁ আকৌ আপোনালোকক দেখুৱাই দিম তো বন্ধুসকল এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ খেতি যদি কৰিব বিচাৰিছে বা খেতিত এনেকুৱা ধৰণৰ পটল যদি আপোনালোকেও ধৰাব বিচাৰিছে তেনেহ'লে যথেষ্ট পৰিমাণে গোবৰ সাৰৰ প্ৰয়োজন হ'ব চাব পাৰিছে খেতিত গোবৰৰ চাওক এই পদ্ধতি মতে গোবৰ দিব প্ৰতি বিঘাত আপোনালোকে কমেও 2 পৰা 2.5 গাড়ী গোবৰ দিব ব্ৰইলাৰ গু দিব ছাগলীৰ গু দিব এনেকুৱা ধৰণৰ আমাৰ ঘৰতে যথেষ্ট পৰিমাণে ব্ৰইলাৰ গু পোৱা যায় যথেষ্ট পৰিমাণে ছাগলীৰ গু পোৱা যায় তো এইবিলাক লৈ আমি যদি খেতিত দিম খেতি যেতিয়া বা গছে যেতিয়া এই শিপাবিলাকে দি এইবিলাক আহৰণ কৰিব তেতিয়া গছত এনেকুৱা ধৰণৰ ফলন যথেষ্ট লাগিব তো মই ইফালে গৈ আছোঁ ইফালেও দেখুৱাই দিম আপোনালোকক কি ধৰণৰ লাগিছে পটল তো এই খেতি কৰিবলৈ হ'লে কি কৰিব লাগিব আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰাই অলৰেডি লগাবৰ কাৰণে প্ৰস্তুতি ল'ব লাগিব আগতীয়াকৈ গছ হৈ থাকিল এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ ৰাখিব 3 ফুট শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 3 ফুট এনেকৈ ৰাখি কিনে আপোনালোকে গছ ৰুই দিব গোবৰ দিয়া হ'ল হাল মাৰা হ'ল খেতিত ধুনীয়াকৈ ময়াই দিয়া হ'ল যেতিয়া চাব আপোনালোকৰ খেতিত পটল আহিবৰ কাৰণে প্ৰস্তুতি লৈছে বা পটল আহি আছে সেই সময়তে আপোনালোকে কি কৰিব লাগিব শুকান গোবৰ গছৰ গুৰি দি দিব লাগিব আৰু হাল মাৰাৰ সময়তে আপোনালোকে 10 কিলো DAP 10 কিলো ইউৰিয়া আৰু 10 কিলো পটাছ আৰু 20 পৰা 30 কিলো আপোনালোকে সুপাৰ দি ধুনীয়াকৈ হাল মাৰিব কিন্তু মাটি পচাই লৈ তাৰ পিছতহে লগাব চাব পাৰিছে লগোৱাৰ পদ্ধতি এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুটকৈ ৰাখিব আপোনালোকে ৰাখি কিনে আপোনালোকে লগাব যদি আপোনালোকৰ খেতিটো এনেকুৱা ধৰণৰ পটল নালাগে তেতিয়া আপোনালোকে মোক ক'ব মই যি পদ্ধতি মতে আপোনালোকক খেতি কৰিব দিছোঁ এতিয়া মই আলোচনা কৰিম ঔষধৰ কথা হাইব্ৰিড জাতৰ পটলৰ খেতিত কি ঔষধ দিব লাগে এটা কথা লক্ষ্য কৰিব হাইব্ৰিড জাতৰ পটলবিলাকত গছৰ আগবিলাক পোকে খাই থাকে পাতবিলাক হালধীয়া হয় হেতাও পৰা হয় সেইকাৰণে আপোনালোকে কি কৰিব লাগিব খেতিত মাজে মাজে ঔষধ স্প্ৰে কৰিব লাগিব বাচ্চা একতাৰা তাৰপিছত আছে পকেট লুব্ৰিঅ দাহাত ডাষ্টাৰ এইবিলাক ঔষধ লাগিলে আপোনালোকে টুকাই ৰাখক পটলৰ খেতিৰ ঔষধ কেইটাৰ নাম মই কৈ দিলোঁ এইকেইটা ঔষধ আপোনালোকৰ খেতিত যদি ইউজ কৰিব পাৰে তাৰ লগত আৰু এটা কৈছোঁ ইক্কা এই ঔষধকেইটা আপোনালোকৰ খেতিৰ কাৰণে বৰ প্ৰয়োজন এতিয়া মই দানাৰ ফালে গৈছোঁ হোমেপ্ৰ পিকআপ 98 95 নেট্ৰোপালছ এনেকুৱা ধৰণৰ দানা যদি আপোনালোকৰ খেতিত দিব পাৰে আপোনালোকৰ খেতিত যদি উঠিব লাগে 8 কুইণ্টেল উঠি যাব আপোনালোকৰ খেতিৰ পৰা কমেও 10 পৰা 15 কুইণ্টেল তো এই 15 কুইণ্টেল পটল যদি আপোনালোকে 20 পৰা 30 টকা কিলো বিকিব পাৰে তো তেতিয়া আপোনালোকৰ খেতিত কিমান প্ৰডাকশ্যন হ'ব কিমান টকা পাব 1 বিঘা মাটিত সপ্তাহত এবাৰকৈ উঠাব আপোনালোকৰ খেতিৰ পৰা কিমান টকা আপোনালোকে উপাৰ্জন কৰিব পাৰিব কিমান টকা আহৰণ কৰিব পাৰিব আপোনালোকে নিশ্চয় গম পালে তো ভাল এটা টকা ভাল এটা সোৰ্স আপোনালোকেও বিচাৰি পাব অযথা সময় যাতে আমি ঘৰত বহি বহি নষ্ট নকৰোঁ সেয়ে মোৰ উদ্দেশ্য তো দাদা বাইদেউসকল মই যিখিনি কথা কৈছোঁ আপোনালোকে মোৰ কথাখিনি ফ'ল' কৰক কৰি কিনে আপোনালোকে এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে মনোযোগী আগ্ৰহী হওক এতিয়াও কি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বাকী যদি আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' আপোনালোকে পায়ে থাকে আৰু আপোনালোকৰ লগত মই কথা আলোচনা কৰিয়ে থাকিব পাৰোঁ তো মই আৰু বিশেষ আলোচনা নকৰোঁ যিখিনি কথা কৈছোঁ আপোনালোকৰ 100% কামত আহিব বুলি মই এইখিনি কৈ মোৰ ভিডিঅ' আজি এইখিনিতে সমাপ্ত লাইছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম বাই বাই